মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। ক্লাছ 10ৰ চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। চোৱা, 1 নম্বৰ কুৱেশ্যনত দিয়া আছে লৈখিকভাৱে 6x - 3y + 10 = 0 আৰু 2x - y + 9 = 0 সৰল ৰেখা দুডালে অপশ্যন এ দিছে এটা বিন্দুত কটাকটি কৰে, বিত দিয়া আছে দুটা বিন্দুত কটাকটি কৰে, লগ লাগে বা মিলি যায়, ডিত আছে সমান্তৰাল হয়। চোৱা, ইয়াৰ পৰা আমি A1/A2 B1/B2 C1/C2 আমি ওলাই ল'ম। চোৱা, ইয়াত এইটো হ'ব A1, এইটো B1 C1 আৰু এই A2 B2 C2। চোৱা, ইয়াত A1/A2 চোৱাচোন, A1 কিমান 6/A2 2 কটাকটি কৰা কিমান পাবা 3 পাবা। চোৱা, B1/B2 চোৱাচোন, B1 কিমান -3/B2 -1 মাইনাছ কেঞ্চেল কিমান পাবা 3 পাবা। আকৌ C1/C2 চোৱাচোন, C1 কিমান ধ্ৰুৱক পদটো 10/9। চোৱা, আমি কি পাইছোঁ A1/A2 = 3 পাইছোঁ, B1/B2 = 3 পাইছোঁ, কিন্তু C1/C2 আমি বেলেগ পাইছোঁ। ইয়াত যিহেতু A1/A2 = B1/B2 not equal C1/ যদি আমি C পাওঁ, তেনেহ'লে আমি জানো এইটো অসংগত আৰু সমান্তৰাল হ'ব, এইটো আমি জানো। গতিকে চোৱা, অপশ্যন ডি শুদ্ধ। কুৱেশ্যন 2ত চোৱা, x + 2y + 5 = 0 আৰু -3x - 6y + 1 = 0 সমীকৰণযোৰৰ এ নম্বৰ দিছে এটা অদ্বিতীয় সমাধান আছে, বি নম্বৰ দুটা সমাধান আছে, চি নম্বৰ অসীম সংখ্যক সমাধান আছে, ডি নম্বৰ কোনো সমাধান নাই। ঠিক একেদৰে আমি আগৰ প্ৰচেছত A1/A2 ওলাই ল'ম। A1/A2 চোৱাচোন, A1 ইয়াত কিমান আছে, x ৰ সহগ 1 আছে, বাই A2 -3 আছে। আকৌ চোৱা, B1/B2 চোৱাচোন, B1 কিমান y ৰ সহগ 2 বাই -6 কটাকটি কৰা 1/ কিমান পাবা 3 পাবা, ডেট মিনছ 1/-3। C1/C2 চোৱাচোন, C1 কিমান আছে 5 আছে, আকৌ ইয়াত 1 আছে। চোৱা, আমি A1/A2 1/-3 পাইছোঁ, আকৌ B1/B2 1/-3 পাইছোঁ, এই দুটা সমান পাইছোঁ, কিন্তু লাষ্টৰটো কি আমি সমান পোৱা নাই। চোৱা, আমাক এনেকুৱা হ'ব A1/A2 = B1/B2 not equal C1/C2। এনেকুৱা যদি হয়, তেনেহ'লে আমি জানো ইয়াৰ কোনো সমাধান নাথাকে। গতিকে অপশ্যন ডি শুদ্ধ। কুৱেশ্যন 3ত কৈছে যদি 4,9 y = kx + 3 ৰেখাৰ সমাধান হয়, তেন্তে কেৰ মান হ'ব। চোৱা, আমি ইয়াত আমাক যে দিয়া আছে 4,9, এইটো কিন্তু 4 হ'ল x ৰ মান আৰু y হ'ল ইয়াত 9। এতিয়া আমি সমীকৰণত x আৰু y ঠাইত বহাই দিম। চোৱা, y = kx + 3 দিয়া আছে, ইয়াত y মানে কিমান দিয়া আছে 9 ইকুৱেল k ইনটু x কিমান দিয়া আছে 4 + 3। এতিয়া চোৱা, 9 = 4 × k 4k + 3। এতিয়া চোৱা, এইখিনি আমি আগত লিখিম 4k + 3 = 9। চোৱা, আমি যদি এই 4k ৰাখি দিওঁ, ইফালে 9 আছে, 3 কি হৈ আছিল প্লাছ হৈ আছিল, ইফালে কি হ'ব মাইনাছ হ'ব, 4k = আমি কি পাম 6 পাম। এতিয়া চোৱা, এই k যদি আমি ৰাখি দিওঁ, তেনেহ'লে এই 4 কি হ'ব, ইয়াত হৰণ হ'ব, 6 কটাকটি কৰা 2 যাব 2 বাৰ, 2 যাব 3 বাৰ, আমি কিমান পাইছোঁ 3/2। চোৱাচোন, অপশ্যন এ শুদ্ধ। কুৱেশ্যন 4ত কৈছে চোৱা, তলৰ কোনটো সমীকৰণৰ সমাধান
x ইকুৱেল টু y ইকুৱেল -1 হ'ব চোৱা আমাৰ চাৰিটা সমীকৰণ দিয়া আছে যিটো সমীকৰণত আমি x আৰু y ৰ মান বহুৱাৰ পিছত ইকুৱেলৰ ইফালে আৰু ইফালে সমান পাম এটো হ'ব আমাৰ সমীকৰণ চোৱাচোন সমীকৰণ এত আমি বহাই চাও এত দিয়া আছে x + 2y ইকুৱেল 0 আমাক x ৰ মান দিয়া আছে কিমান 2 y ৰ মান দিয়া আছে কিমান -1 চোৱাচোন x মানে কি -2 x মানে 2 প্লাস 2 into y মানে -1 ইকুৱেল 0 এতিয়া চোৱাচোন 2 প্লাসে মাইনাসে কি -2 into 1 2 ইকুৱেল 0 ইয়াত কি পাম আমি 0 ইকুৱেল 0 চোৱাচোন ইকুৱেলৰ ইফালে সমান হৈছে গতিকে অপচন এ আমাৰ শুদ্ধ হ'ব বাকি কেইটাত চাবা তোমালোকে সমান নাপাবা কুৱেশ্যন 5ত কৈছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব চোৱা x অক্ষৰ ওপৰত আমি জানো কি x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব x, 0 আৰু y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব 0, y গতিকে x অক্ষ বুলি কৈছে আমাৰ অপচন বি শুদ্ধ হ'ব তাৰ পিছত চোৱা কুৱেশ্যন 6ত কৈছে তলৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ চোৱা ৰৈখিক সমীকৰণ মানে মাত্ৰা 1 হ'ব লাগিব আকৌ ইয়াত এটা চলকযুক্ত বুলি কৈছে চলক এটা হ'ব লাগিব এতিয়া আমি জানিব লাগিব চলক কি চলক হ'ল এৰ পৰা জেডলৈকে এ বি চি ডি এবিলাক হ'ল চলক চোৱাচোন এ নম্বৰত দিয়া আছে 2x ইকুৱেল y ইয়াত চলক দুটা আছে x এটা y এটা দুটা গতিকে এইটো নহ'ব দুটা চলকযুক্ত হৈ গ'ল বিত আছে y স্কোৱাৰ ইকুৱেল 3y + 5 ইয়াত কিন্তু চলক এটা আছে কিন্তু মাত্ৰাটো আছে দ্বিঘাত সমীকৰণ এইটোতো নহ'ব গতিকে চিত চোৱা 4x - y ইকুৱেল 5 ইয়াত চোৱা চলক কেইটা আছে দুটা আছে এইটো নহ'ব আকৌ ডিত চোৱা 3t + 5 ইকুৱেল 9t - 7 ইয়াত চোৱা অনলি t আছে মানে এটা চলক আছে আকৌ মাত্ৰা চোৱা 1 আছে গতিকে অপচন ডি আমাৰ শুদ্ধ হ'ব তাৰ পিছত কৈছে কুৱেশ্যন 7ত চোৱা তলৰ কোনটো সমীকৰণৰ লেখ 1, 2 বিন্দুৰ মাজেৰে যাব এই অলপ আগতে যে আমি কুৱেশ্যনটো কৰিলোঁ চোৱা 1 হ'ল x ৰ মান আৰু 2 হ'ল y ৰ মান গতিকে আমি যিটো সমীকৰণত এই x আৰু y ৰ মান বহুৱাৰ পিছত আমি ইকুৱেলৰ ইফালে আৰু ইফালে সমান পাম এইটো হ'ব আমাৰ সমীকৰণ চোৱাচোন অপচন এত দিয়া আছে x + y ইকুৱেল 3 আমি x ৰ মান বহাই দিওঁ x ৰ মান কিমান 1 প্লাস y ৰ মান কিমান 2 ইকুৱেল 3 চোৱাচোন 1 + 2 কিমান 3 ইকুৱেল 3 গতিকে অপচন আমাৰ কি শুদ্ধ হ'ব আকৌ চোৱা বাকি কেইটা তোমালোকে বহাই চাবা ইকুৱেল নহ'ব কুৱেশ্যন 8ত কৈছে দুটা ৰৈখিক সমীকৰণৰ লেখ দুডাল পৰস্পৰ সমান্তৰাল ৰেখা হ'লে তলৰ কোনটো সত্য চোৱা ইয়াত দিয়া আছে সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে বিত দিয়া আছে সমীকৰণযোৰৰ কোনো সমাধান নাথাকে চিত দিয়া আছে সমীকৰণযোৰৰ অসংখ্য সমাধান থাকে ডিত দিয়া আছে এটাও নহয় চোৱা আমি এই তিনিটামান ফৰ্মুলা পাইছিলোঁ যে a1/a2 not equal b1/b2 এনেকুৱা হ'লে সংগত হ'ব কটাকটি হ'ব আৰু অদ্বিতীয় সমাধান থাকিব আকৌ a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 এনেকুৱা হ'লে সংগত মিলি যোৱা আৰু অসীম সংখ্যক সমাধান থাকিব আকৌ চোৱা a1/a2 ইকুৱেল b1/b2 not equal c1/c2 হ'লে অসংগত সমান্তৰাল আৰু কোনো সমাধান নাথাকিব গতিকে আমাৰ কুৱেশ্যনত কৈছে সমান্তৰাল হ'লে তলৰ কোনটো সত্য সমান্তৰাল হ'লে এনেকুৱা হ'ব এনেকুৱা হ'লে কোনো সমাধান নাথাকিব গতিকে অপচন বি আমাৰ শুদ্ধ কুৱেশ্যন 9ত কৈছে m ৰ মান নিৰ্ণয় কৰা যাতে mx + 4y ইকুৱেল m - 4 আকৌ 16x + my ইকুৱেল m ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে চোৱা অসীম সমাধান কেতিয়া থাকে যেতিয়া a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 চোৱা a1 কিমান ইয়াত a1 হ'ল x ৰ সহগ m/a2 হ'ল 16 ইকুৱেল b1 কিমান 4/b2 হ'ল m ইকুৱেল c1 কিমান এই গোটেইখিনি m - 4/m চোৱা এতিয়া আমি যিকোনো দুটা ল'ম এই দুটা লোৱা ক্ৰছ মাল্টিপল কৰাচোন m × m কিমান হ'ব m² ইকুৱেল এনেকুৱা কৰা 16 ×
4 64 এতিয়া চোৱাচোন m যদি আমি ৰাখি দিওঁ স্কোৱাৰটো ইফালে গ'লে প্লাছ মাইনাছ ৰুট অভাৰ হ'ব তেনেহ'লে কি পাম আমি 64 বৰ্গমূল কিমান 8 চোৱাচোন অপশ্যন এ শুদ্ধ কুৱেশ্যন 10ত কৈছে x মাইনাছ 2y ইকুৱেল 0 আৰু 3x প্লাছ 4y ইকুৱেল 20 ৰেখা দুটাই এট আছে ছেট কৰে মিলি যায় বিত আছে মিলি যায় চিত আছে সমান্তৰাল আৰু এটাও নহয় এতিয়া চোৱা আমি কি কৰিম a1 বাই a2 ওলাম a1 বাই a2 কিমান a1 চোৱা 1 বাই a2 কিমান 3 b1 বাই আমি b2 ওলাম b1 কিমান আছে -2 b2 কিমান b2 চোৱাচোন 4 চোৱা আমাক আৰু বাকীখিনি চাব নালাগে একবাৰ যাব দুইবাৰ যাব দুইৰে আমি কাটিছোঁ এতিয়া চোৱা a1 বাই a2 পাইছোঁ 1/3 আকৌ b1 বাই b2 পাইছোঁ 1/2 মিলা নাই চোৱা a1 বাই a2 নট ইকুৱেল b1 বাই যদি b2 হয় তেনেহ'লে আমি জানো কটাকটি কৰে বা ছেদ কৰে অপশ্যন এ শুদ্ধ কুৱেশ্যন 11ত কৈছে x প্লাছ y ইকুৱেল 5 আৰু x মাইনাছ y ইকুৱেল 1 সমীকৰণযোৰৰ সমাধান হ'ল চোৱা সমাধানৰ কথা যদি কৈছে তেনেহ'লে x আৰু আমি y ৰ মান ওলাব লাগিব দুটা সমীকৰণ দিয়া আছে x প্লাছ y ইকুৱেল 5 এইটো সমীকৰণ 1 ধৰা আকৌ আৰু এটা দিয়া আছে x মাইনাছ y ইকুৱেল 1 এইটো সমীকৰণ 2 ধৰা আমি অপনয়ন পদ্ধতিৰে আমি কি কৰিম x আৰু y ৰ মান ওলাই দিম চোৱা আমি যদি 1 প্লাছ 2 কৰোঁ সমীকৰণ 1 প্লাছ 2 তেনেহ'লে চোৱা আমি প্লাছ কৰিম x আৰু x কিমান হ'ব 2x চোৱা এটা প্লাছত আছে মাইনাছ আছে কেনচেল এই দুটা যোগ কৰা তুমি কিমান পাবা 6 পাবা তেনেহ'লে ইয়াৰ পৰা x ইকুৱেল কিমান পাবা 3 পাবা সমীকৰণ 1ত বহাই দিয়া y ৰ মান পাবা সমীকৰণ 1 কি আছিলে x প্লাছ y ইকুৱেল 5 চোৱা x ৰ মান আমি কিমান পাইছোঁ 3 পাইছোঁ প্লাছ y ইকুৱেল 5 ইয়াৰ পৰা y ৰ মান কিমান পাম 2 পাম গতিকে x ৰ মান পালোঁ আমি 3 y ৰ মান পালোঁ 2 ডেট মিন্স কি 3,2 চোৱাচোন 3,2 ক'ত আছে 3,2 এইটো বনাই লোৱা গতিকে অপশ্যন বি চোৱা কুৱেশ্যন 12ত দুটা সমীকৰণ দিয়া আছে এই সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিব যদি অপশ্যন এত দিয়া আছে কে ইকুৱেল 6 বিত দিয়া আছে কে নট ইকুৱেল 6 চিত দিয়া আছে কে নট ইকুৱেল -6 আৰু ডিত দিয়া আছে এটাও নহয় চোৱা অদ্বিতীয় বুলি কৈছে অদ্বিতীয় আমি কেতিয়া পাম a1 বাই a2 নট ইকুৱেল b1 বাই b2 চোৱাচোন a1 বহাই দিয়া a1 কিমান ইয়াত 2 বাই a2 কিমান 3 নট ইকুৱেল b1 কি 4 বাই b2 কে আমি কেৰ মান ওলাব লাগে চোৱাচোন কানি গুণা পূৰণ কৰা তুমি 2 ইনটু কে কি হ'ব টুৱাইচ কে নট ইকুৱেল 2 ইনটু 4 3 ইনটু 4 12 চোৱাচোন ইয়াৰ পৰা কে নট ইকুৱেল আমি কিমান পাম 6 পাম চোৱাচোন অপশ্যন বি শুদ্ধ কুৱেশ্যন 13ত কৈছে a1 x প্লাছ b1 y প্লাছ c1 ইকুৱেল 0 আৰু a2 x প্লাছ b2 y প্লাছ c2 ইকুৱেল 0 ৰেখা দুটাই পৰস্পৰ সমান্তৰাল হ'লে তলৰ কোনটো সত্য চোৱা অপশ্যন এত দিয়া আছে a1 বাই a2 নট ইকুৱেল b1 বাই b2 এইটোতো নহ'ব কাৰণ এইটো কি হ'ব এইটো কটাকটি কৰিব আকৌ বিত দিয়া আছে চোৱা a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 এইটো নহ'ব কাৰণ এইটো হ'লে মিলি যোৱা হ'ব চোৱা চিত দিয়া আছে a1 বাই a2 লাষ্টৰটো নট ইকুৱেল আছে হয়নে গতিকে এনেকুৱা হ'লে সমান্তৰাল হ'ব গতিকে অপশ্যন চি আমাৰ শুদ্ধ কুৱেশ্যন 14ত কৈছে পিৰ কি মানৰ বাবে px মাইনাছ y ইকুৱেল 2 আৰু 6x মাইনাছ 2y ইকুৱেল 3 সমীকৰণযোৰৰ একমাত্ৰ সমাধান থাকিব চোৱা একমাত্ৰ সমাধান মানেই অদ্বিতীয় সমাধান আমি অদ্বিতীয় সমাধান কেতিয়া পাম যেতিয়া a1 বাই a2 নট ইকুৱেল b1 বাই b2 হয়নে এতিয়া চোৱা a1 বাই a2 বহাই দিয়া আমি পিৰ মান পাই যাম চোৱা a1 কিমান a1 হ'ল p বাই a2 কিমান 6 নট ইকুৱেল b1 কিমান ইয়াত -1 আকৌ b2 -2 মাইনাছ মাইনাছ কেনচেল এতিয়া চোৱা আমি কি কৰিম ক্ৰছ মাল্টিপল কৰিম p ইনটু 2 কিমান টুৱাইচ p নট ইকুৱেল 1 ইনটু 6 চোৱা p নট ইকুৱেল আমি 3 পাম গতিকে চোৱাচোন অপশ্যন বি আমাৰ শুদ্ধ
কুৱেশ্যন 15ত কৈছে টুৱাইছ এক্স প্লাছ 3y মাইনাছ 9 ইকুৱেল 0 আৰু 4x প্লাছ 6y মাইনাছ 18 ইকুৱেল 0 ৰেখা দুটাই পৰস্পৰ এত দিয়া আছে মিলি যোৱা ৰেখা বিত দিয়া আছে সমান্তৰাল ৰেখা চিত দিয়া আছে কটাকটি কৰা ৰেখা আৰু ডিত দিয়া আছে এটাও নহয় চোৱা আমি ইয়াৰ পৰা a1 বাই a2 আমি ওলাই ল'ম a1 কিমান 2 বাই a2 4 চোৱাচোন কটাকটি কৰিলে আমি 1 বাই কিমান পাম 2 পাম হয় না চোৱা তাৰপিছত আমি b1 বাই b2 ওলাই ল'ম b1 কিমান ইয়াত y ৰ হক 3 বাই b2 6 চোৱা কটাকটি কৰিলে 1 বাই 2 পাম আমি তাৰপিছত চোৱা c1 বাই c2 আমি ওলাই ল'ম c1 কিমান আছে -9 ইয়াত কিমান আছে -18 মাইনাছ মাইনাছ কেনসেল 9 ৰ মাজত 9 একবাৰ কেইবাৰ যাব দুইবাৰ 1/2 চোৱা আমি গোটেইকেইটা 1/2 1/2 1/2 পাইছোঁ গতিকে আমি এনেকৈ লিখিব পাৰোঁ a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 যদি এনেকুৱা হয় আমি জানো সংগত আৰু কি মিলি যোৱা ৰেখা পাম আমি চোৱাচোন অপশ্যন এ শুদ্ধ কুৱেশ্যন 16ত কৈছে -5x প্লাছ 2y ইকুৱেল 8 আৰু 2x মাইনাছ 5y মাইনাছ 1 ইকুৱেল 0 সমীকৰণযোৰৰ আছে অপশ্যন এত দিয়া আছে অদ্বিতীয় সমাধান বিত দিয়া আছে দুটা সমাধান চিত দিয়া আছে অসংখ্য সমাধান আৰু ডিত দিয়া আছে সমাধান নাই গতিকে ইয়াত আমি a1 বাই a2 চাম কিমান আছে -5 বাই a2 2 চোৱা b1 বাই b2 চাম আমি b1 বাই b2 b1 কিমান 2 বাই b2 কিমান -5 চোৱাচোন মিলিছে নেকি মিলা নাই যিহেতু a1 বাই a2 নট ইকুৱেল b1 বাই b2 এনেকুৱা হ'লে কি হয় আমি জানো অদ্বিতীয় সমাধান থাকে গতিকে অপশ্যন এ শুদ্ধ কুৱেশ্যন 17ত কৈছে টুৱাইছ এক্স প্লাছ 3y ইকুৱেল 4 আৰু 10x প্লাছ py ইকুৱেল 20 ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব যদি চোৱা অসীম সংখ্যক সমাধান আমি কেতিয়া পাম যেতিয়া a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 হ'ব তেতিয়া অসীম সংখ্যক সমাধান পাম চোৱাচোন বহাই দিয়া a1 কিমান ইয়াত a1 2 বাই a2 10 হয় না ইকুৱেল b1 কিমান 3 বাই b2 কিমান p চোৱাচোন আমি দুটা ল'লে হ'ব আমি যিহেতু p ৰ মান ওলাব লাগে দুটা ল'লে হৈ যাব চোৱাচোন আমি কি কৰিম কটাকটি কৰিব পাৰি 1/5 পাম চোৱাচোন এতিয়া তুমি ক্ৰছ মাল্টিপল কৰা 1 ইনটু p কিমান p ইকুৱেল 5 ইনটু 3 কিমান 15 গতিকে চোৱাচোন p ৰ মান আমাৰ 15 হ'ব অপশ্যন বি শুদ্ধ কুৱেশ্যন 18ত কৈছে চোৱা যদি ৰৈখিক সমীকৰণৰ জোৰটো সংগত হয় তেন্তে ৰেখা দুডাল চোৱা এত দিয়া আছে সমান্তৰাল হ'ব বিত দিয়া আছে মিলি যোৱা চিত দিয়া আছে কটাকটি কৰা ডিত দিয়া আছে কটাকটি কৰা বা মিলি যোৱা চোৱা আমি জানো a1 বাই a2 নট ইকুৱেল b1 বাই b2 হ'লে সংগত হয় আকৌ a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 হ'লেও সংগত হয় এতিয়া চোৱা এইটোৰ বাবে আমি কি পাম কটাকটি কৰা পাম আকৌ এইটোৰ বাবে কি পাম মিলি যোৱা পাম গতিকে আমাৰ দুয়োটা হ'ব এতিয়া চোৱা সমান্তৰাল এইটোতো নহ'ব বিত দিয়া আছে মিলি যোৱা এইটো নহ'ব কটাকটি কৰা এইটো নহ'ব গতিকে দুয়োটা হ'ব আমাৰ কটাকটি কৰা হ'ব মিলি যোৱা হ'ব অপশ্যন ডি শুদ্ধ কুৱেশ্যন 19ত কৈছে lx মাইনাছ my প্লাছ n ইকুৱেল 0 আৰু px প্লাছ qy প্লাছ r ইকুৱেল 0 সমীকৰণৰ ৰেখা দুডাল পৰস্পৰ কটাকটি কৰিব যদি চোৱা পৰস্পৰ কটাকটি কেতিয়া কৰিব যেতিয়া a1 বাই a2 নট ইকুৱেল b1 বাই b2 হ'ব হয় না নট ইকুৱেল এতিয়া চোৱা ইয়াত a1 কিমান a1 হ'ল l a2 হ'ল p নট ইকুৱেল b1 কিমান -m বাই b2 চোৱাচোন q গতিকে চোৱা এইটো অপশ্যনত নাই ইয়াত এটা মাইনাছ হ'ব হা গতিকে অপশ্যন চি শুদ্ধ আজিৰ ভিডিঅ'ৰ আমাৰ লাষ্ট কুৱেশ্যন চোৱা যদি 3,4 বিন্দুটো 3y ইকুৱেল px প্লাছ 7 ৰেখাৰ ওপৰত থাকে তেন্তে pৰ মান হ'ব চোৱা এনেকুৱা অংক আমি অলপ আগতেও কৰিলোঁ চোৱা যদি ওপৰত থাকে তেন্তে কি হ'ব এইটো হ'ব কি xৰ মান এইটো হ'ব y ৰ মান গতিকে আমি কি x আৰু y ৰ মান আমি সমীকৰণটোত বহাই দিম নিশ্চয় আমি pৰ মান পাম pৰ মান আমাক ওলাব দিছে হয় নাই চোৱা 3y ইকুৱেল
পি এক্স প্লাছ 7 দিয়া আছে ইয়াৰ পৰা চোৱা 3 ইনটু y কিমান দিয়া আছে 4 ইকুৱেল পি ইনটু x কিমান দিয়া আছে 3 প্লাছ 7 চোৱা 3 ইনটু 4 কিমান 12 পাম ইকুৱেল 3 ইনটু p কিমান 3p প্লাছ 7 এতিয়া চোৱা আমি এইখিনি আগত লিখিম 3p প্লাছ 7 ইকুৱেল 12 চোৱাচোন 3p ইকুৱেল 12 মাইনাছ আমি 7 লিখিব পাৰি হয় নাই 3p ইকুৱেল 5 এতিয়া চোৱা ইয়াৰ পৰা p কিমান পাম আমি 5/3 চোৱাচোন 5/3 অপশ্যনত আছে অপশ্যন এ শুদ্ধ আশা কৰিছোঁ চবে বুজি পাইছা আৰু যদি কিবা প্ৰব্লেম থাকে তোমালোকে কমেণ্ট কৰি জনাবা নিশ্চয় মই নেক্সট ভিডিঅ'ত বুজাই দিম আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা ধন্যবাদ